কৃষ্ণ হৰি ৰামকৃষ্ণ ধৰ্মৰ উত্তম গীতা ভাগৱত। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক অমূল্য জ্ঞান দিছিল। ভগৱান শ্ৰীকৃষ্ণই দিয়া সেই অমূল্য বাণী বা জ্ঞানকে আমি গীতা জ্ঞান বুলি মানি চলি আহিছোঁ। আমি এই জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱনটো আগবঢ়াই নিওঁতে আৱশ্যক সংসাৰত সময়ত বা বিপদৰ মুহূৰ্ততে ভগৱানে কিদৰে ভক্তক উদ্ধাৰ কৰি বিপদত নাশ কৰে এই কথাটো মন কৰিব। প্ৰথম কথাটো হৈছে যে ঈশ্বৰৰ প্ৰতি বিশ্বাস। আমি সকলোৱে মুখৰে বহু কথা কওঁ। আমি কওঁ যে ভগৱান আমি বহুত বিশ্বাস কৰোঁ, কিন্তু আপুনি লক্ষ্য কৰিলে দেখিব যেতিয়া আমি বেয়া পৰিস্থিতিৰ সন্মুখীন হওঁ বা নিজকে চম্ভালিব নোৱাৰা এই অৱস্থাৰ সন্মুখীন হওঁ বা আমাক যেতিয়া বিপদে সকলো ফালৰ পৰা হেঁচা মাৰি ধৰে তেতিয়াহে আমি ভগৱানৰ গুণনাম লওঁ।